Hello guys, welcome to our channel. আজি আমি ডিসকাস কৰিম অৰ্ডাৰিং অফ নাম্বাৰছৰ ওপৰত ওকে আমি পাঁচটা ছটামান কুৱেশ্যন ডিসকাস কৰিম দেন আপোনালোকৰ কাৰণে মই কুৱেশ্যন কেইটামান লিখি দিম আপোনালোকে কমেন্ট কৰিব সলভ কৰি কমেন্ট কৰিব দেন আই উইল চেক আমি ষ্টাৰ্টিংত অলপ সহজ কুৱেশ্যন লৈ লৈছো সো এই ফাৰ্ষ্ট কুৱেশ্যন ইজি এটা লৈ লৈছো Okay, ইয়াত কৈছে which of the group of fractions is in an ascending order. Okay? এতিয়া এইবোৰৰ এই যিখিনি ফ্ৰেকশনৰ ই দিছে এইখিনিৰ ভিতৰত কোনটো ascending orderত আছে মানে য'ত বাহি গৈ থাকে ওকে সো কেতিয়াবা তোমাক খুদিব ascending order কেতিয়াবা দিব ascending কেতিয়াবা দিব descending ঠিক আছে এই ascending order কি হয় ইয়াত হয় smallest to largest ইয়াত কি কৰি আমি কোনোবা এটা নাম্বাৰত সৰুৰ পৰা ডাঙৰলে smallest to largest okay first আমি সৰু কিটা লিখিম then কোত যাম লাষ্টৰটো কিন্তু হ'ব আটাইতকৈ ডাঙৰ ঠিক আছে আৰু এই descending orderত কি হয় ইয়াত ফাৰ্ষ্টত ডাঙৰটো আহিব okay largest to smallest ইয়াত ফাৰ্ষ্ট আমি ডাঙৰটো লিখিম then gradually আমি সৰুৰ পিনে গৈ থাকিম আৰু আটাইতকৈ সৰু কি হ'ব লাষ্টত লিখিম okay so ইয়াত খুদিছে এই কুৱেশ্যনত খুদিলে which of the following group of fractions is in ascending order মানে কোনটো এই সৰুৰ পৰা ডাঙৰলৈ গৈ আছে okay so ইয়াত কি দিলে যদি গুটেইখিনি অপচন মন কৰা অপচনৰ গুটেইখিনি ফ্ৰেকশন নহয় জানো এতিয়া ফ্ৰেকশনত কি হ'ল ফ্ৰেকশনৰ ওপৰ পাৰ্টটো আৰু তলৰ পাৰ্ট থাকে না ইয়াক কয় নিউমাৰেটৰ আৰু ইয়াক কয় ডিনোমিনেটৰ ওকে এতিয়া চোৱা ওপৰৰ গুটেইখিনি নিউমাৰেটৰ কি আছে নিউমাৰেটৰ গুটেইখিনিৰ 1 নাম্বাৰবোৰ গুটেইখিনি নিউমাৰেটৰ কি আছে 1 আছে আৰু ডিনোমিনেটৰত কিবা এটা নাম্বাৰ আছে নহয় জানো গুটেইখিনিৰ যদি 1 বাই কিবা থাকে তেতিয়া আমি কি কওঁ তাক কি কওঁ ৰেচিপ্ৰকেল অফ এইটো যদি ওপৰত 1 থাকে আৰু ইয়াত কিবা এটা সংখ্যা থাকে তাক কি কয় এই যোনটো তলৰ সংখ্যা তাৰ ৰেচিপ্ৰকেল বা ইনভাৰ্স ঠিক আছে এতিয়া চোৱা ইয়াত তলত কি আছে তলত আছে 2 3 4 ন গুটেইখিনি মই ডিনোমিনেটৰ চাইছো ওকে গুটেইখিনিত কি ইনভলভ আছে 2 3 4 এতিয়া চোৱা এই 2 3 4 ৰ ভিতৰত কোনটো ডাঙৰ 2 3 4 এই তিনটাৰ ভিতৰত কোনটো ডাঙৰ ইয়াক এসেন্ডিং অৰ্ডাৰ লিখিলে কি হ'ব 2 3 4 এ হ'ব ইয়াত আমি এনেকে লিখিব পাৰিম মানে এইটো যোনটো সিম্বল দিলো ই কি বুজায় ই কয় 3 is greater than 2 or 2 is less than 3 মানে তিনি ডাঙৰ যাৰ মুখ যোনটো পিনে থাকে সেইটো হ'ব ডাঙৰ ইয়াত চোৱা এই মুখটো ইফালে খোলা আছে 3 পিনে সো 3 ডাঙৰ ইয়াত 4 ডাঙৰ 3 কে ওকে সো ইন দ্যাট কেস কি হ'ব যদি আমি এই সাইন ইউজ কৰিছো ন যদি মই এই গুটেইখিনি সংখ্যাৰ ৰেচিপ্ৰকেল লৈ লওঁ মানে ইনভাৰ্স লৈ লওঁ মানে কি ইয়াৰ ওপৰত 1 এতিয়া অথনি কি আছিল অথনি 2 তলত 1 3 তলত 1 4 তলত 1 এইটো আছিল ন এতিয়া যদি ইয়াক মই উল্টা কৰি দিওঁ কি হ'ব এই যোনটো সিম্বল আছিল ন এই সিম্বলও কি হ'ব উল্টা হৈ যাব এয়াছো যোনটো লেস দেন আছিল হি এতিয়া কি হ'ব এতিয়া চোৱা ইয়াৰ মুখটো ইপিনে হৈ যাব ঠিক সো এতিয়া চোৱা এই যোনটো কুৱেশ্যনত দিয়া আছিল ন এতিয়া কুৱেশ্যনত এই এনসাৰটো উলিয়াই লওঁ এতিয়া চোৱা ইয়াত কিয় মই 2 3 4 ইউজ কৰিছিলো কিয়নো গুটেইখিনি অপচনতে অকল 2 3 4 আছিল বাকি একো নাই নহয় জানো সো 2 3 4 ৰ কোনটো ডাঙৰ মই জানোৱে ন 2 3 কে ডাঙৰ সৰি 3 কে সৰু দেন 4 3 কে ডাঙৰ ইয়াক মই আকৌ যদি ইনভাৰ্স কৰি দিওঁ এই সিম্পলি এই সাইনবোৰ কি হয় উল্টা হৈ যায় ওকে so এতিয়া কি পালো 1/2 is greater than 1/3 is greater than 1/4 so কোত আছে কোনটো অপচনত কারেক্ট হ'ব এই আসোৱা ফাৰ্স্ট অপচন যদি মন কৰা 1/2 is greater than এই আসোৱা দে ইয়াক মই এনেকেও লিখিব পাৰো 1/4 1/3 1/2 কি চোৱা এই মুখটো কোন পিনে খোলা আছে 1/2 ৰ পিনে খোলা আছে নহয় জানো এই 1/2 ৰ পিনে খোলা আছে ইয়াতো 1/3 পিনে খোলা আছে ইয়াত 1/2 আৰু 1/3 ৰ ভিতৰত কাৰ কোন পিনে খোলা আছিল 1/2 ইয়াত 1/3 আৰু 1/4 ৰ কোন পিনে ইফ পিনে 1/3 সো ইয়াতো 1/3 ইয়াতো 1/2 ওকে সো অপচন এ কি হ'ব আমাৰ কারেক্ট আনসার হ'ব অপচন এ ওকে ইজি আছিল কোৱেশ্যন কিন্তু কোৱেশ্যন কোনোবা এটা পৰীক্ষাত অহা ওকে সো ইম্পৰ্টেন্ট সো নেক্সট এটা কুৱেশ্যনলৈ আহিলো
ইয়াত কৈছে অথনি দিছিলে আমাক এসেন্ডিং অৰ্ডাৰত এতিয়া ক'লে ডিসেন্ডিং ন আৰু ডিসেন্ডিং আছিলে কি আমাৰ ডিসেন্ডিং মানে আমাৰ ডিসেন্ডিং অৰ্ডাৰ মানে কি ইয়াত কি কৰিব লাগিব ইয়াত লাৰ্জেষ্ট টু স্মলেষ্ট ওকে ডাঙৰৰ পৰা সৰু আনিব লাগিব কি ডাঙৰৰ পৰা সৰি সৰু এয়া চোৱা এতিয়া চোৱা ইয়াত নাম্বাৰ কি ইনভলভ আছে গোটেইখিনি মেবি একে নাম্বাৰ আছে সো ইয়াত আছিলে 10.5 যদি অপচন 1ত লক্ষ্য কৰা অপচন 1 2 3 4 গোটেইখিনি 10.5 আছে ন সো বাকিখিনি কি আছে 1 পইণ্ট সামথিং কিবা আছে ন এতিয়া চোৱা দেখা দেখি 10 পইণ্ট কিবা ডাঙৰ হ'ব 1 পইণ্ট সামথিংতকে হয় নহয় হেতুটো আমি জানোৱে কিয়নো আমি যদি সংখ্যা ৰেখা এটা চাওঁ ইয়াত যদি মই 0 দিওঁ ইয়াত 1 দি আছো ইয়াত কৰবাত 10 যদি হয় চোৱা কি হ'ল 1 পইণ্ট সামথিং টু 1 আৰু 2 ৰ ভিতৰত কৰবাত আৰু এই 10 পইণ্ট সামথিং টু 10 আৰু 11 ৰ ওচৰত 11 ৰ ভিতৰত মাজত নহয় জানো সো সেই সংখ্যাটো চোৱা এইটো ইয়াৰ পৰা ৰাইট সাইডত আছে ন এই সংখ্যাটো এই 10 পইণ্ট সামথিং টু 1 পইণ্ট সামথিংতকে এই ৰাইট সাইডত আছে সো অবভিয়াসলি এই সংখ্যাটো ইয়াত 10 পইণ্ট সামথিং থকাটো ডাঙৰ হ'ব ন সো ফাৰ্স্ট কি ডিসেন্ডিং অৰ্ডাৰ ক'লে ন সো ডাঙৰৰ পৰা সৰু সো ফাৰ্স্ট নাম্বাৰটো কি হ'ব লাগিব লাৰ্জেষ্ট সো 10.5 will be the first number ওকে এতিয়া চোৱা সো অপচন 2 ডাইৰেক্ট কেনসেল কৰি দিলো নহয় জানো কিয়নো ইয়াত 10.5 ফাৰ্স্টত নাই 10.5 ইয়াত কৰবাত দিছে হেতুটো হ'বই নোৱাৰে তাৰপিছত যাওঁ এতিয়া চাওঁ কি ক'লে 10.5 এতিয়া সেকেন্ড নাম্বাৰটো চোৱা সব গোটেইখিনিত সেকেন্ড নাম্বাৰটো চোৱা ওকে অপচন এ চোৱা 1.5 আছে ন এতিয়া তাৰপিছত কি আছে অপচন ডি টু কি আছে 1.5 অপচন সি ত আছে 1.05 ওকে এটো লক্ষ্য কৰা এটা কি হ'ল 1.05 ইয়াত 1.5 নহয় জানো চোৱা 1.05 আৰু 1.5 ঠিক আছে এতিয়া চোৱা 1.5 মানে কি 1.5 মানে এই ইয়াত মাজত নহয় জানো 1 আৰু 2 ৰ মাজৰ আৰু 1.05 মানে এয়া চোৱা এই 0 আহি গ'ল ন এই 05 আহিলে এই 1 ৰ ওচৰত এই বস্তুটো 1 ৰ ওচৰত নহয় জানো চোৱা যিমানেই দশমিকৰ পিছত suppose আগপিনে একো নাই বুলি ভাবিলো 1 to equal 2 পিনে ন সো ইয়াত এই দশমিকৰ যিখিনি সংখ্যা আছে না সেই দুটা কম্পেয়াৰ কৰিলে হৈ গ'ল ন সো এতিয়া 5 আছিল এই যদি 1.5 লিখা ইয়াক 1.50 ও লিখিব পাৰো নহয় জানো সো ইয়াতো 1 ইয়াতো 1 এটা কি কৰিম এটা তোমালোকে চোৱা ইয়াত চোৱা এটা 1 1 দুই পিনে সমান নহয় জানো ওকে এতিয়া চোৱা গোটেইখিনিত 1 1 আছে সো এটা কাম কৰা এই 1.05 ৰ নেক্সট দশমিকৰ পিছত কি হ'ব 0.05 নহয় জানো ইয়াক 05 লিখা অৰ 5 লিখা আৰু ইয়াক লিখা 50 নহয় জানো 05 বা 05 ক আমি 0 আগত নিলিখো ন পইণ্টটো বাদ দিছো এতিয়া চোৱা এই 0 টো যদি বাদ দিও কি হ'ব 5 আৰু 5 আৰু 50 ৰ ভিতৰত কোনটো ডাঙৰ 50 নহয় জানো ওকে সো এই সংখ্যাটো কি হ'ব এই সংখ্যাতকে ডাঙৰ ওকে সো নেক্সট কি সংখ্যা আহিল 1.50 এটা সো 1.50 কৈ কোনো ডাঙৰ নাই সো এতিয়া কি হ'ল 3 অপচন 3 ও কি হ'ল কেনসেল আউট হ'ল ঠিক আছে এতিয়া চোৱা অপচন এইটো আৰু এইটো নাচাওয়ে আৰু আমাৰ কাম কি হ'ল এই এতিয়া অপচন এ 1 আৰু 4 ঠিক আছে এতিয়া চোৱা নেক্সট অপচন কি দিলে 1.055 অপচন এ ত আছে 1.055 থাৰ্ড নম্বৰ আৰু অপচন 4 ত কি দিছে 1.05 ঠিক আছে এতিয়া চোৱা এতিয়া ইয়াত মই এটা 0 দিব পাৰো কিয়নো দশমিকৰ পিছত এই নাম্বাৰ যদি নাম্বাৰ কিবা এটা থাকে তাৰ পিছত 0 দিব পাৰি যিমানটাও ঠিক আছে এতিয়া চোৱা ইয়াতো 1 আছে ইয়াতো 1 আছে এই দুটা সমান এতিয়া আমাক লাগিল এই দুটাৰ ভিতৰত কোনটো ডাঙৰ নহয় জানো সেই দুটা যদি মই কম্পেয়াৰ কৰি দিও হৈ যাব তাৰ কাৰণে দশমিক আঁতৰাই দিয়া ইয়াত কি হ'ব 055 থাকিব ন তাৰ আগৰ 0 টো কাম নাই আৰু ইয়াতো কি 050 আছে ন আগৰ 0 টো কাম নাই ওকে এতিয়া চোৱা 55 আৰু 50 কোনটো ডাঙৰ 55 নহয় জানো 55 ডাঙৰ সো কোনখিনিত 55 আছিলে এইখিনি অপচন এ নহয় জানো সো এইটো হ'ব নোৱাৰে এইটো হ'ব সো আমাৰ অপচনটো কি হ'ব অপচন এ
ঠিক আছে অপশ্যন এ বাকীখিনিতো মিলিবই নহয় জানো সেইবোৰো চেক কৰি ল'ব পাৰা তোমালোকে ঠিক আছে সো এইটো কি হ'ব অপশ্যন এ হ'ব ঠিক আছে এয়া চোৱা এই ইয়াত কিবা এটা আছিলে 0.155 নহয় জানো এয়া চোৱা ইয়াক যদি তুমি 1 লগত কম্পেয়াৰ কৰা ডাইৰেক্টলি এই ফাৰ্ষ্টত দশমিকৰ আগত ইয়াত 1 আছে ইয়াত 0 আছে নহয় জানো সো এই 1 টো ডাঙৰ হ'বই নহয় জানো ওকে সো ইয়াত কি কৰিলো আমি এই তিনটা ফাৰ্ষ্টৰ তিনটা নম্বৰ কম্পেয়াৰ কৰিলে আমি এনসাৰলে পাই গলো ঠিক আছে এই কোৱেশ্চনো ইম্পৰ্টেন্ট আছিল কোনোবা এটা পেপাৰত আহিছিলে ওকে এনেকুৱা কোৱেশ্চন আহিব মোৰ হিচাপত ওকে তোমালোকে এইবোৰ কোৱেশ্চন ভালকে চাই ল'বা এতিয়া এইটো কোৱেশ্চন চাওঁ ইয়াত ক'লে যদি a আৰু b দুইটা সংখ্যা কি শূন্যতকৈ ডাঙৰ মানে পজিটিভ সংখ্যা ওকে a আৰু b কি পজিটিভ এটা কি হ'ল যদি a b তকৈ ডাঙৰ বোলে এইটো কি এইটো মানে কি is greater than b ওকে ইয়াত কি ক'লে a b তকৈ ডাঙৰ এতিয়া কি দিছে এই চাৰিটা অপচনৰ ভিতৰত কোনটো কাৰেক্ট হ'ব ঠিক আছে এতিয়া চোৱা মই ডাইৰেক্টলি ৰিজাল্ট এটা কৈ দিওঁ সেইটো হ'ল ই ক'লে গম পাই যাবা ওকে যদি ইফ a is greater than b যদি a greater than b হয় আৰু যদি দুই পিনে তুমি মাইনাসেৰে ইনটু কৰি দিয়া তেতিয়া কি হ'ব মাইনাস a মাইনাস b হ'ব ন তেতিয়া কি হ'ব এই যোনটো সাইন আছিলে এই সাইনটো কি হ'ব উল্টা হৈ যাব ঠিক আছে ইয়াত কি হ'ল ইয়াত আছিলে এনেকুৱা সাইন ইয়াত কি হ'ল এনেকুৱা হ'ল কিয় হ'ল কিয়নো আমি ইয়াতো কি কৰিলো এই ইনইকুৱেলিটিৰ দুই পিনে কি কৰিলো -1 এৰে মাল্টিপ্লাই কৰিলো এতিয়া চোৱা -1 * a কিমান হ'ব মাইনাস है -1 into b কি হ'ব -b সো দুই পিনে যদি ইনইকুৱেলিটিৰ মাইনাস এৰে ইনটু কৰি দিয়া তেতিয়া কি হ'ব এই বস্তুটো কি হৈ যায় উল্টা হৈ যায় ওকে যোনটো সিম্বল আছিল সেইটো উল্টা হৈ যায় ওকে সো ইয়াত ডাইৰেক্টলি কি পালো -a is less than এটা সো -a is less than -b এটা সো যদি তুমি এটা কোনোবা এটা সংখ্যা লৈ কম্পেয়াৰ কৰা এটা সো ইয়াত কি কৈছিলে a আৰু b পজিটিভ নহয় জানো সো যদি মই আৰু a কি ক'লে b তকৈ ডাঙৰ সাপোজ মই a 3 লৈ ললো আৰু b 2 লৈ ললো এসো ইহঁতে কোৱা নিচিনাকে আমাৰ এই মিলনে নাই a 0 তকৈ ডাঙৰ b 0 তকৈ ডাঙৰ আৰু a b তকৈ ডাঙৰ ইয়াত কি আছিল 3 2 তকৈ ডাঙৰ এসো 3 2 তকৈ ডাঙৰ হলে -3 -2 তকৈ সৰু হ'ব নাই ইয়াত যদি মই সংখ্যাৰ এটা ড্ৰ কৰো সো যদি ইয়াত মই -3 দিও -2 -1 0 1 2 3 দেখি সংখ্যা ৰেখাত যিমানে আমি ৰাইট সাইডে গৈ থাকো যিমানে খুহাতে গৈ থাকো তেতিয়া কি হয় সংখ্যাবোৰৰ মান বাঢ়ি থাকে নহয় জানো এটা সো -3 তকৈ -2 ডাঙৰ কিয়নো এই ৰাইট সাইডত আছে -2 তকৈ -1 ডাঙৰ এটা সো 2 আৰু 3 ভিতৰত কোনটো ডাঙৰ 3 কিয়নো কি 3 এই 2 এর রাইট সাইডত আছে মানে খুঁয়াতে আছে এটা সো -2 আৰু যদি -3 কম্পেয়াৰ কৰা কোনটো ডাঙৰ -2 ডাঙৰ কিয়নো -3 টো -2 লেফট সাইডে আছে বা -2 টো -3 এর খুঁয়াতে আছে সেই কাৰণে -2 টো ডাঙৰ হ'ব ওকে সো কি হ'ল -3 is less than -2 ঠিক আছে সো আমাৰ অপচনটো কোনটো হ'ব এই ভিতৰত -a is less than b okay এই সিম্বলটো সিম্পলি উল্টা হৈ যাব okay easiest question এইটো মনত ৰাখিবা গুটেইখিনি এতিয়া চোৱা ইয়াত যদি এতিয়া কেতিয়াবা 3 আৰু -3 আৰু -4 দি দিয়ে আৰু ইয়াত কোনোবা এটা ইনইকুৱেলিটি সাইন ইউজ কৰিব দিয়ে তোমালোকে কি ইউজ কৰিবা তোমালোকে গম পালাই -3 টো কি -4 তকৈ ডাঙৰ নহয় জানো কিয়নো 4 3 তকৈ ডাঙৰ আৰু ইয়াক যদি মই মাইনাসৰে ইনটু কৰি দিওঁ কি হ'ব এই বস্তুটো উল্টা হৈ যাব ওকে ঠিক আছে নেক্সট কোৱেশ্চনলৈ যাওঁ ইয়াত কি ক'লে এই কোৱেশ্চনত ক'লে চাৰিটা আমাক ভগ্নাংশ দিছে নহয় জানো চাৰিটা নম্বৰ এটাত আছে 11/12 12/13 13/14 14/15 ওকে আৰু এই চাৰিটাৰ ভিতৰত কোনটো ডাঙৰ বুলি খুদিছে which one of the following is the largest number okay ঠিক আছে এতিয়া চোৱা এটা কি হ'ল চোৱা কি হৈছে ওপৰত আৰু তলত ন যদি কম্পেয়াৰ কৰা ওপৰত জাস্ট এটা
এই যিটো নম্বৰ আছিলে ইয়াত ওপৰত নিউমাৰেটৰত ডিনমিনেটৰ তাৰ +1 চোৱাচোন 11 + 1 যদি কৰি দিয়ে 12 ইয়াত +1 যদি কৰা 13 ইয়াত 14 ইয়াত 15 নহয় জানো এতিয়া চোৱা যদি এনেকুৱা সংখ্যা দিয়া থাকে তেতিয়া কি হয় চোৱা মই তোমালোকক বুজাই দিওঁ ওকে চোৱা 1/2 আৰু 2/3 আৰু 3/4 4/5 এনেকৈ গৈ থাকোঁ ন এনেকৈ যদি মই গৈ থাকোঁ মই কি পাম somewhere I will get 11/12 তাৰপিছত মই পাম 12/13 তাৰপিছত 13/14 তাৰপিছত 14/15 আৰু এনেকৈ গৈ থাকিব আৰু আমাক সুধিছে এই চাৰিটাৰ ভিতৰত কোনটো ডাঙৰ ওকে চোৱা এই 1/2 মানে কি 1ক 2ৰে হৰণ কৰা এইটো মানে কি আধা 0.5 আৰু ইয়াক যদি তুমি 3ৰে 2 হৰণ কৰা কি পাবা 0.66 আৰু 3/4 মানে কি 0.75 এইটো মানে কি 0.8 নহয় জানো এতিয়া চোৱা কি হৈ আছে 0.5 আৰু 0.66ৰ ভিতৰত কোনটো ডাঙৰ অৰ্থনীৰ নিচিনাকে যদি ইয়াতো 0 আছে ইয়াতো 0 আছে নহয় জানো 0 0 বাদ দিয়া আৰু দশমিক বাদ দিয়া কি হ'ল এই ফাৰ্ষ্ট নম্বৰটো 50 হ'ল আৰু এই নম্বৰটো কি হ'ল 66 কিয়নো ইয়াত এটা 0 দিলেও ই নহয় সো 50 আৰু 66ৰ কোনটো ডাঙৰ ইয়াক যদি মই 0 পইণ্ট আঁতৰাই দিওঁ এইটো কি হ'ব 75 এইটো যদি 0 পইণ্ট ই আঁতৰাই দিওঁ কি হ'ল 0.80 ইয়াক 80 লিখিব পাৰিম নহয় জানো চোৱা যদি ইফালে গৈ থাকা তুমি কি পাইছা সংখ্যাবোৰ ক্ৰমান্বয়ে বাঢ়ি গৈ আছে নহয় জানো ইয়াত কি হৈ আছে বাঢ়ি গৈ আছে সো ইয়াতো কি হৈ থাকিব এই সংখ্যাবোৰ বাঢ়ি গৈ থাকিব সো এইবোৰৰ ভ্যালু সো চোৱা এইবোৰৰ ভ্যালু এই 12/13ৰ ভ্যালু 11/12তকৈ ডাঙৰ হ'ব ঠিক তেনেধৰণে আল্টিমেটলি গৈ এই লাষ্টৰ যোনটো ভ্যালু আছিল সেইটো আটাইতকৈ ডাঙৰ হৈ পৰিব নহয় জানো আমি কি ট্ৰিক ইউজ কৰিলোঁ আমি এই যোনটো পেটাৰ্ণ দিয়া আছিলে যোনটো পেটাৰ্ণ ইয়াত ফ'ল' কৰি আছিলে নাম্বাৰবোৰে এইখিনিৰ নহয় জানো এইখিনি পেটাৰ্ণৰ সৰু সুৰা নাম্বাৰৰ পৰা ষ্টাৰ্ট কৰিলোঁ দেন সিহঁতে যি প্ৰপাৰ্টি সিহঁতৰ কামত আহিব সেই সেম প্ৰপাৰ্টি ইউজ কৰি আমি ইয়াক কি কৰিলোঁ দেখাব পাৰিলোঁ যে কি হ'ল এই লাষ্টৰ যোনটো সংখ্যা আছিলে 14/15 এইটো হ'ল আটাইতকৈ ডাঙৰ সো ইয়াৰ অপশ্যন কি হ'ব অপশ্যন এ কাৰেক্ট এনচাৰ ওকে এইখিনি কিছুমান কুৱেশ্যন তোমালোকৰ কাৰণে লিখি দিছোঁ এইখিনি সলভ কৰি তোমালোকে কমেণ্টত এনচাৰবোৰ লিখি লিবা এইখিনি কুৱেশ্যনৰ কাৰণে পাৰ্টিকুলাৰলি তোমালোকে এই সাইনবোৰ ইউজ কৰিবা এই যিকেইটা গেপ আছিলে এইখিনি ফিল আপ কৰিবলৈ ওকে তোমালোকে নিজে কৰি ল'বা এই দুটা কুৱেশ্যনো ট্ৰাই কৰিবা যেহেতু এনেকুৱা টাইপৰ কুৱেশ্যনো আহিছিলে আগতে বিভিন্ন এক্সামত সাপোজ ADRতো আহিছিলে এনেকুৱা টাইপৰ বা বিভিন্ন গভৰ্ণমেণ্ট এক্সামত আহিয়ে থাকে সো এই দুটা কুৱেশ্যনো এই দুটা স্পেচিয়েল কুৱেশ্যন এই দুটাও সলভ কৰি তোমালোকে এনচাৰ কি হ'ব ক'বা কমেণ্ট বক্সত জনাবা আৰু যদি কিবা ডিফিকাল্টি হয় সলভ কৰোঁতে কোনোবা এটা কুৱেশ্যন সলভ কৰোঁতে জনাবা কমেণ্ট কৰিবা আই উইল ডেফিনেটলি মেক আ ভিডিঅ' অন দ্যাট ওকে থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' বাই বাই